প্ৰায় 1,56,000 নিযুক্তি প্ৰক্ৰিয়া আৰু এই নিযুক্তিৰ জৰিয়তে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শাসনলৈ অহাৰ পিছত 2021ত যি 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল বুলি কৈছে সেই প্ৰতিশ্ৰুতি দিয়াৰ পিছত কেনেদৰে 1,56,000 লৈ গতি কৰিছে আৰু তাৰ পিছত কেনেকুৱা ধৰণৰ আশা সেই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত। দুৰ্নীতি যদি অসম চৰকাৰৰ নিযুক্তিৰ ক্ষেত্ৰত থাকিলেহেঁতেন আজি এই ল'ৰা ছোৱালীখিনি নাথাকিলেহেঁতেন, বেলেগ এটা চাম ইয়াত বহি থাকিলেহেঁতেন। কিন্তু আপোনালোকে যদি কাৰ্যালয়ত গৈ এতিয়া সেই দুৰ্নীতিৰ লগতে কম্প্ৰমাইজ কৰে তেতিয়াহ'লে ই আমাৰ অস্তিত্বৰ ওপৰতে প্ৰশ্ন আনিব যে মই যিটো ছিষ্টেমৰ প্ৰডাক্ট নহয়, যিটো ছিষ্টেম মোৰ শত্ৰু, যিটো ছিষ্টেমে মোক কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত প্ৰাইভেট কোম্পানীত কাম কৰিবলৈ পঠাই দিছিল, যিটো ছিষ্টেমে মোক ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছতো কোনোবা ইণ্ডাষ্ট্ৰীত গৈ ডেইলি ৱেজত কাম কৰিব লগাই দিছিল, সেই ছিষ্টেমটোৰ লগত মই কম্প্ৰমাইজ কৰিম নেকি? যদি আপোনালোকে ভাবে যে দুৰ্নীতি থাকিলেও মই চাকৰি পালোহেঁতেন, বেলেগ কথা। যদি আপোনালোকে ভাবে দুৰ্নীতি নাথাকিলে মই চাকৰি পাইছোঁ, থাকিলে মই চাকৰি নাপালোহেঁতেন, then don't make friendship with corruption again. They are your enemy. আজি 2021ৰ আগত যোনে নিযুক্তি পাইছিলে তাত 50-50 আছিলে। কিছুমানে দুৰ্নীতি কৰি পাইছিলে, কিছুমানে দুৰ্নীতি নাই কৰা, কিন্তু দুৰ্নীতি কৰা কেইজনক দিবৰ কাৰণে বাকী কেইজনক দিব চৰকাৰ বাধ্য হৈছিলে। কেতিয়াবা ৰিটেন আৰু অৰেল লগালেও চোকা ল'ৰাজনে পায়ে যায়, তাক কাটিব নোৱাৰি, কাটাৰ চেষ্টা কৰা হয়, কাটিব নোৱাৰি। গতিকে তেওঁলোক হ'ল পিতৃ মাতৃৰ অনাকাংক্ষিত সন্তান আছিলে, যে দিব নোখোজো কিন্তু বেটা উপায় নাই, দিবই লাগিব, মাক যোগ কৰিলে ই পায়ে যায়। তেনেকুৱা মেৰিটেৰিয়াছ অসমৰ চৰকাৰত বহুত আছে, কিন্তু তেওঁলোক অনাকাংক্ষিত আছিলে। কাংক্ষিত কোন আছিলে? যোনে মোক 10-15 লাখ 20 লাখ 25 লাখ দিব পাৰে। আজি আপোনালোক অনাকাংক্ষিত সন্তান নহয়, আজি অসম চৰকাৰে সিদ্ধান্ত লৈছে যে চৰকাৰী চাকৰিত আমি টকা খোৱা ব্যৱস্থা নলওঁ, আমি মেৰিটেৰিয়াছ ষ্টুডেণ্ট আনিম। আৰু সেইকাৰণে আজি আপোনালোক কাংক্ষিত সন্তান, আপোনালোকক আজি আমি বিচাৰিছিলোঁ কাৰণে আপোনালোক ইয়াত আছে। এইবাৰ আমি নিযুক্তি দিলোঁ 6,000, অৰ্থাৎ এতিয়া আপোনালোকৰ কমিউনিটিত 17,000 এমপ্লয়ী থাকিব যোনে কৰাপশ্যন কৰি চাকৰি পোৱা নাই। মই যদি কাৰোবাৰ পৰা এটকাও ল'লোহেঁতেন মই ইমান ডাঠি কথাখিনি ক'ব নোৱাৰিলোহেঁতেন। কাৰোবাৰ পৰা কোনোবাই লৈছিল নেকি এডিআৰিত চাকৰিত? কোনোবাই লৈছিলে নেকি পইচা? লৈছিলে হপায় নেকি, তেতিয়া মনে মনে আছে। লৈছিলে নে নাই লোৱা? নাই লোৱা। যদি নাই লোৱা আমিও আগত গৈ ল'ব নালাগিব। হ'বনে নহ'ব? অলপ মনটো বেয়া লাগিছে নেকি ল'ব নোৱাৰো বুলি কোৱা? যদি ল'ব নলওঁ আমি ডাঙৰকৈ ক'ম যে আমি কোনেও নলওঁ। যদি 17,000, আজিৰ 6,000, যোৱাবাৰৰ 11,000, এই 17,000 ল'ৰা ছোৱালীয়ে যদি দুখীয়া মানুহৰ পৰা টকা নলয়, অসম চৰকাৰ 2 বছৰত সলনি হৈ যাব। কাৰণ এতিয়া আমাৰ সংখ্যাটো বাঢ়ি গ'ল, আৰু যদি ভগৱানে এই পৰিৱেশ ৰাখে অহা 2-3 বছৰত আমাৰ দৰে আৰু বহুত ল'ৰা ছোৱালী অসম চৰকাৰত সোমাব। আমি অসমখনক দুৰ্নীতিৰ পৰা বহু দূৰত লৈ যাব পাৰিম। দৰিদ্ৰ আৰু আমাৰ গাঁৱৰ পৰা অহা, আমি যিখন সমাজৰ পৰা আহোঁ, আপোনালোক যিখন সমাজৰ পৰা আহিছে, দৰিদ্ৰ, মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, এই মানুহবিলাকে চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই পেলাইছিলে। যোৱা 5 বছৰত কিছু আস্থা ঘূৰি আহিছে, কিন্তু কেইটামান ছেক্টৰত মই এতিয়াও কৰিব পৰা নাই। যোৱাকালি যেনেকৈ মই গৈছোঁ,
আমাৰ 4th গ্ৰেডৰ নিযুক্তি দিওঁতে কৈছোঁ আপোনালোককতো মই ইমান লেকচাৰ দিলোঁ যেতিয়া চাকৰি দৰমহা লব যাব ট্ৰেজাৰী আপোনালোকৰ পৰা প্ৰথম দৰমহা লওঁতে 500 টকা খুজিব তেতিয়া আপোনালোকে ভাবিব CM ইমান ডাঙৰ ডাঙৰ কথা ক'লে কিন্তু দৰমহা লওঁতে দেখোন 500 টকা দিবলগীয়া হ'ল তাৰ মানে এতিয়াও সমস্যা আমাৰ মাজত আছে কিন্তু যোৱাবাৰ আৰু এইবাৰত ট্ৰেজাৰীটো বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে যদি এডিআৰি ল'ৰাখিনিয়েও টকা পইচা নোখোৱাকৈ আপোনালোকৰ বিলখিনি পাছ কৰি দিয়ে আৰু এটা কৰাপশ্যনৰ লেয়াৰ নোহোৱা হৈ গ'ল আমি আশা কৰিম যে লাহে লাহে অহা 5টা বছৰ পিছত এডিআৰিয়ে আমাৰ চৰকাৰী ব্যৱস্থাত স্বচ্ছতা আনিব অকল এডিআৰিয়ে নহয় লোকসেৱা আয়োগতো আজি আমি স্বচ্ছতা আনিছোঁ ইঞ্জিনিয়াৰিং সকলো জায়গাতে আজি আমি স্বচ্ছতা আনিছোঁ নিযুক্তিত স্বচ্ছতা হৈছে কিন্তু নিযুক্তিৰ স্বচ্ছতাটো আমাৰ লক্ষ্য নহয় দিস ইজ এ মিনছ টু এচিভ এন এণ্ড অৰ্থাৎ আপোনালোক হ'ল বাহন যাতে আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ চৰকাৰী ব্যৱস্থাটো দুৰ্নীতিমুক্ত কৰিব পাৰোঁ আৰু আজি আমাৰ টেকনলজিও আহিছে এতিয়া ফাইলকে ধৰি বিভিন্ন নতুন ব্যৱস্থা আৰম্ভ হৈছে আৰু নতুন ব্যৱস্থা আমি কৰিছোঁ আপোনালোক জয়েন কৰাৰ লগে লগে এটা প্লেটফৰ্ম পাব আইগট প্লেটফৰ্ম আপোনালোকক আমি ৰেজিষ্টাৰ কৰিম সদায় নতুন নতুন পৰীক্ষা আপোনালোকে দিব পাৰিব নতুন নতুন ডিপ্ল'মা ল'ব পাৰিব আৰু নিজৰ কেৰিয়াৰটোক আপোনালোকে আগুৱাই লৈ গৈ থাকিব পাৰিব